গোৰেশ্বৰৰ শুক্লাই চেৰভাং পৰিষদীয় সমষ্টিত বিজেপিৰ দলীয় সভাত উপস্থিত মন্ত্ৰী ৰণোজ পেগু। বিজেপিৰ দখলত থকা শুক্লাই চেৰভাং পৰিষদীয় সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ কৰাৰ অন্তত মন্ত্ৰী ৰণোজ পেগুৱে শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত BTC গঠনৰ বাবে বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। মন্ত্ৰী ৰণোজ পেগুৱে লগতে শুক্লাই চেৰভাং সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰণেন্দ্ৰ নাৰ্জাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰি বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা পালেও আচৰিত হ'ব লগা একো নাই বুলি মন্তব্য কৰে। শান্তি আৰু উন্নয়নৰ কাৰণে BTCৰ ৰাইজে বিজেপিক ভোট দিব বুলি মন্ত্ৰী পেগুৱে কয়। ইফালে কংগ্ৰেছ আমাৰ মূল শত্ৰু বুলি উল্লেখ কৰি মন্ত্ৰী পেগুৱে কয় যে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ ৰাষ্ট্ৰজুৰি সংগ্ৰাম চলি আছে। আমাৰ সংগ্ৰাম যিমানে তীব্ৰতৰ হ'ব সিমানেই বিজেপিৰ শক্তি বৃদ্ধি হ'ব। ইফালে BTC নিৰ্বাচনৰ পিছতে চৰকাৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰৰ সমস্যা সমাধান কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইফালে অহা 16 ছেপ্টেম্বৰত শুক্লাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব লগা নিৰ্বাচনী প্ৰচাৰ সভাৰ স্থানো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। খবৰ পোৱা নাই। এজন হিন্দু মানুহ এই মাটিত যিসকল 2014 চনৰ আগত আহিছে আৰু ইয়াত যিসকল মানুহ ভোটাৰ বুলি ক'ৰবাত ওলাইছে, সেই মানুহবিলাক অতি পুৰণি মানুহ, গতিকে তেওঁলোক কোনো ডাউটফুল চিটিজেন হ'বই নোৱাৰে। কিন্তু এতিয়াও ভোটাৰ তালিকাত ডিটো যদি লাগি আছে, সি এটা প্ৰশাসনিক প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোক ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে নাগৰিকত্ব পাবই। যেহেতু আলোচনাত বহিছিল বেংগলীসকল বহাসকল ইতিবাচক। আজিৰ তাৰিখত অসমত গোৰ্খা বা হিন্দু বেংগলীসকলৰ কোনো সমস্যা নাই। তেওঁলোকৰ পক্ষত চৰকাৰখন আছে আৰু চৰকাৰে তেওঁলোকৰ যি অৱশিষ্ট সমস্যা আছে সেইখিনিও আইনী প্ৰক্ৰিয়াৰ মাজতে, সংবিধানৰ গণ্ডিৰ মাজতে সেই সমস্যাখিনিও সমাধান কৰিব। অভিযান লাহেকে তুংগত উঠিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰিছে। 8টা মুখ্যমন্ত্ৰীৰ 8টা গেৰাণ্টি আৰু আমাৰ 25টা প্ৰতিশ্ৰুতি এখন শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত BTC গঠন কৰাৰ কাৰণে এই নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। আজি মই এই শুক্লাই চেৰভাং সমষ্টিত আহোঁ। ইয়াতে মোক বিশেষভাৱে দায়িত্ব দিয়া হৈছে আৰু তলৰ পৰা দায়িত্বপ্ৰাপ্ত অন্যান্য ব্যক্তিসকল আছে। মই আজি আমাৰ যি শক্তি কেন্দ্ৰ থাকে তেওঁলোকৰ আহ্বায়কসকল, বুথ একাংশ বুথৰ সভাপতি, তেওঁলোক দলীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰোঁ। অহা 16 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী আহিব এই সমষ্টিলৈ, এখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। সেইখনৰ প্ৰস্তুতিৰ কাৰণেও সকলোৱে উঠি পৰি লাগিছে আৰু বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত মই ভাবোঁ যে আজি কাৰ্যকৰ্তাসকলৰ লগত কথা পাতি এইটোৱেই লাগিল যে তেওঁলোক আত্মবিশ্বাসী আৰু এইটো ইলেকশ্যনত এই সমষ্টিত শুক্লাই চেৰভাং সমষ্টিত আমি জয়লাভ কৰিম বুলি মোৰ বিশ্বাস। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পালেও আপোনালোক আচৰিত নহ'ব। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পালেও আচৰিত নহ'ব, কাৰণ এতিয়া আমি আৰম্ভণিতে আমি ভাবিছিলোঁ যে এইটো নহ'ব নেকি, কিন্তু ৰাইজৰ ইমান বিপুল উৎসাহ উদ্দীপনা, যোৱাকালি গোৰেশ্বৰত যি মিটিং হৈছে, আশা কৰাতকৈ বহুত বেছি মানুহ ইয়াত অংশগ্ৰহণ কৰিছে আৰু সেই অংশগ্ৰহণ এইটো নিশ্চিত কৰিছে যে বিজেপিৰ কাৰণে BTCৰ নিৰ্বাচন খুব আশাব্যঞ্জক। একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপি UPPL আৰু BPF চৰকাৰৰ অংশীদাৰী লোৱাৰ সম্ভাৱনা আছে। এইটো উৰ্ধতন কৰ্তৃপক্ষই, কাৰণ আজিও UPPL আমাৰ লগত বিধানসভাত বা লোকসভাত তেওঁলোক আমাৰ মিত্ৰ দল হিচাপে আছে আৰু BPFও আমাৰ বিৰুদ্ধে তেওঁলোকে কোনো আজি ইণ্ডি হওক বা কংগ্ৰেছৰ লগত তেওঁলোকে সহযোগিতা কৰা নাই। কিন্তু এই সম্পৰ্কে মই কোনো মতামত দিব নোৱাৰোঁ। সেইটো পোষ্ট ইলেকশ্যন নিৰ্বাচনৰ পাছত দলৰ যি শীৰ্ষ নেতৃত্ব আছে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু মূল শত্ৰু আমাৰ আজি যি কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে গোটেই ৰাষ্ট্ৰজুৰি আমাৰ এটা দৃঢ় সংগ্ৰাম চলি আছে আৰু সেই সংগ্ৰামটো যিমানে শক্তিশালী হৈছে সিমানেই বিজেপিৰ প্ৰতি মানুহ বেছি শক্তিশালী হৈছে। ডেভেলপমেণ্ট এইখন চৰকাৰৰ দিনত সি অভূতপূৰ্ব শীৰ্ষতা পাইছে আৰু এই ডেভেলপমেণ্টৰ ইছ্যুটো BTCৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ ইতিহাসৰ এটা দীৰ্ঘ সময় ধৰি পেলাই BTC এক উপেক্ষিত অঞ্চল আছে। আজি BTCত শান্তি প্ৰতিষ্ঠা হৈছে, এইটো এটা বহুত ডাঙৰ এচিভমেণ্ট, কিন্তু শান্তিৰ লগে লগে BTCত এটা
উন্নয়নৰ ঢৌ আহিছে, য'ত আজি BTCত মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, দুখনকৈ ইউনিভাৰ্চিটি হৈছে, ভিতৰুৱা অঞ্চল আজি যাতায়াতৰ পৰা ব্যাহত হৈ থকা অঞ্চল BTCত নাই বুলি ক'ব পাৰি। যি ভাৰত ভূটান সীমান্ত অঞ্চল, সেই সীমান্ত অঞ্চললৈকে উন্নয়ন গৈ পাইছে। গতিকে মোৰ দৃঢ় বিশ্বাস যে এখন শান্তিপূৰ্ণ আৰু বিকশিত BTCৰ কাৰণে ৰাইজে উঠি পৰি ভোট দিব। নিৰ্বাচনৰ পূৰ্বে কৰ্মী কছাৰী হওক বা বঙালীসকলক তেওঁলোকৰ সমস্যাক লৈ প্ৰতিবাদ কৰা দেখা যায়। এই ক্ষেত্ৰত আপোনাক কি আলোচনা কেনেকুৱা? চক শৰণীয়া কছাৰীসকল এটা সময়ত তেওঁলোক তালিকাত আছিলে, তেওঁলোক ST হিচাপে তালিকাভুক্ত হৈ আছিল। পিছত এইটো আমি ক'ব নোৱাৰো সেই সময়তে কি কাৰণে শৰণীয়া শব্দটো সেই তালিকাখনৰ পৰা নাইকিয়া হ'ল। হয়তো সেই সময়ত চৰকাৰৰ ধাৰণা হৈ গ'ল যে সোণোৱাল কছাৰীসকল শৰণীয়া কছাৰী আৰু সোণোৱাল কছাৰীসকল একেই, সেইটো এটা কাৰণ হ'ব পাৰে। কিন্তু এতিয়া অসম চৰকাৰে ইতিমধ্যে প্ৰতিবেদন দিয়াৰ পাছত ভাৰত চৰকাৰেও মন্ত্ৰালয়ে গোটেইখিনি শৰণীয়াসকলৰ কথা, যিহেতু শৰণীয়া কছাৰী হয়, কছাৰীসকল জনজাতি হয়েই, গতিকে তেওঁলোকৰ ফেভাৰত এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে মুখ কৰিছে, চূড়ান্ত পৰ্যায়ত আছে বুলি মই ভাবোঁ আৰু খবৰ পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত নেতৃত্ব বহন কৰিছে। গতিকে শৰণীয়া কছাৰীৰ সমস্যাটো এই BTC ইলেকশ্যনৰ পাছতে ইয়াৰ সমাধান হ'ব। অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।